জামুগুৰিহাটৰ টুপিয়াত মনিষা প্ৰডাকশ্যনৰ তৃতীয় নিবেদন জুন জোনালী শীৰ্ষক গীতৰ শুভ উন্মোচন জামুগুৰিহাটৰ টুপিয়াস্থিত কাৰেং ধাবাৰ প্ৰেক্ষাগৃহত আজি মনিষা প্ৰডাকশ্যনৰ তৃতীয় নিবেদন তথা জামুগুৰিহাটৰ বালিজুৰীৰ কণ্ঠশিল্পী সীমান্ত সম্ৰাটে কণ্ঠদান কৰা জুন জোনালী শীৰ্ষক গীতৰ শুভ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ক্ষীৰধৰ বৰাই উক্ত শুভ উন্মোচনী অনুষ্ঠানত সভাপতিৰ আসন অলংকৃত কৰে অৱসৰপ্ৰাপ্ত শিক্ষক মহেশ্বৰ শইকীয়াই বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নাৰায়ণ প্ৰখেল আৰু আছুৰ বিত্তীয় সম্পাদক হিৰাণ মেধি উদীয়মান কণ্ঠশিল্পী শ্যাম কুমাৰ নাগ বিশিষ্ট সমাজকৰ্মী মজিবুৰ ৰহমান সমাজকৰ্মী ভাস্কৰজ্যোতি শইকীয়া ৰাজীৱ শৰ্মা অনুপম শইকীয়া সঞ্জীৱ বৰুৱাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে মনিষা প্ৰডাকশ্যনৰ তৃতীয় নিবেদন তথা কণ্ঠশিল্পী সীমান্ত সম্ৰাটৰ কণ্ঠ নিগৰুৱা জুন জোনালী শীৰ্ষক গীতটোৰ প্ৰযোজনা কৰে মহাজাতি 24 লাইভ চেনেলৰ স্বত্বাধিকাৰী তথা মানৱ অধিকাৰ আয়োগৰ সঞ্চালক ডক্টৰ পৰশমণি সিংহই সৰস্বতী ৰাভা সহকাৰী শিল্পী বৰষাৰাণী শইকীয়া আৰু কথাসুৰ গৌৰীশংকৰ বৰুৱাৰ বুলি জানিব পৰা যায় সাগৰখন একেদিনাই সৃষ্টি হোৱা নাই গতিকে গীতিকাৰ এজনো একেদিনাই সৃষ্টি হ'ব নোৱাৰে যথেষ্টখিনি চেষ্টা লাগিব লাগিব তেতিয়াহে তেওঁ লক্ষ্যত উপনীত হ'ব পাৰিব এই কথাখিনি তেখেতে দাঙি ধৰিছে আৰু আপোনালোকে চাওক ডক্টৰ ভূপেন হাজৰিকা দেহটো একেদিনাই গীতিকাৰ সুৰকাৰ হ'ব পৰা নাই ৰাজনীতিত একেদিনাই হ'ব পৰা নাই তেখেতে সাহিত্যটো গতিকে চেষ্টাটো লাগিবই আপোনালোকে চেষ্টা কৰক আমি মনিষা প্ৰডাকশ্যনৰ পৰা আমি আশা কৰিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ইয়াৰ পিছতে মই মোৰ কাষতে বহি থকা উদীয়মান শিল্পী গায়ক শ্যাম কুমাৰ নায়কদেৱক একাষাৰ ৰাখিব বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনালোঁ আজি কাৰেং ধাবাত মনিষা প্ৰডাকশ্যনৰ যি তৃতীয় নিবেদন আয়োজন কৰিছে আৰু ইয়াত মোক আমন্ত্ৰণ কৰাৰ বাবে দীপাংকৰ আৰু পৰশমণি সিং দাদালৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু উপস্থিত আজিৰ সভাপতি মহোদয় উপস্থিত এই দায়িত্বত বহা মোৰ গণ্যমান্য জ্যেষ্ঠ ভাতৃসকল উপস্থিত মোৰ আগফালে বহা আমন্ত্ৰিত লগতে উপস্থিত সাংবাদিক দাদাসকল বন্ধুসকল সকলোকে মই আন্তৰিক মৰম শ্ৰদ্ধা জনাইছোঁ দুবাৰকৈ এটা কথা প্ৰকাশ হ'ল গতিকে মই ভাগি পেলাই কৈ দিছোঁ একচুৱেলি মই উদীয়মান কণ্ঠশিল্পী নহয় মোৰ 46 ৰানিং চলি আছে মই 35 বছৰ পাৰ হোৱাৰ পাছত এজন খেলুৱৈ হওক এক্স হৈ যায় এতিয়া মই বৰ্তমান অসম চৰকাৰ ভাৰত চৰকাৰ বিটিআৰ চৰকাৰ আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মই গীত কৰি আছোঁ গতিকে আপোনালোকক ভুল নুবুজিব আপোনালোকৰ ভাইটি হিচাপে এই কথাটো মই কৈ দিলোঁ কাৰণ মই এতিয়া বৰ্তমান উদীয়মান হৈ থকা নাই গতিকে মই এই কথাটো কোৱাৰ কাৰণে আপোনাক ভুল নুবুজিব আৰু মই সীমান্ত সম্ৰাটক মই সৰুৰ পৰা জানো তেখেতে বহুত কাম কৰিছে আৰু দাদাজনে ক'লে যে মনিষা প্ৰডাকশ্যন আপোনালোকে নিশ্চয় জ্ঞাত যে আমাৰ এজন ডক্টৰ যি পোকেশ্বৰ বৰা 10 বছৰ পাছত মেট্ৰিক পাছ কৰিছে আমিও মানে বহুত কষ্ট কৰি আজি এটা পৰ্যায় পাইছোঁ আৰু এই পৰ্যায় পোৱাৰ কাৰণে সংগীত যাত্ৰা থকাৰ কাৰণে আপোনালোকে মোক ইয়াত মাতিছে আৰু সেই মতাৰ কাৰণে মই আপোনালোকক এটা ধন্যবাদ জনাইছোঁ মনিষা প্ৰডাকশ্যন আজি সীমান্তই গাইছে আজি আৰু কোনোবাই গাব প্ৰডাকশ্যন এখন জীয়াই ৰাখিবৰ কাৰণে কষ্ট কৰি থাকিব লাগিব কেতিয়া কোনটো গীত কেতিয়া কাৰ হৈ যায় ক'ব নোৱাৰি আৰু আজি আপোনালোকে নিজে নিশ্চয় গম পাইছে যি গীতৰ কোনো অৰ্থ নাথাকে সেই গীতবোৰ প্ৰচলিত সামাজিক মাধ্যমত চলি আছে আজি আপুনি নিশ্চয় গম পাইছে যে আজি ভেলেণ্টাইন ডে আজি পুলৱামাৰ ঘটনা একেলগতে মানুহ হেৰি কৰি আছে কিন্তু জীয়াই থকাৰ লগে আপোনালোকে যিটো মোক এটা সন্মান দিলে এজন শিল্পী হিচাপে মনিষা প্ৰডাকশ্যনৰ তৃতীয় নিবেদন মই গাবলৈ প্ৰয়াস কৰিছোঁ সংগীত কৰিছে গৌৰীশংকৰ বৰুৱা আৰু কথা গৌৰীশংকৰ বৰুৱা তাৰপিছত পাতি থকা কথা অংশ মই সংগ্ৰহ কৰিছোঁ গীতটো জনগোষ্ঠীয় অলপ
হেৰি আছে ফক আছে ফিউজন কৰিছোঁ অসমীয়াৰ লগত জড়িত কৰি পেলাই বিহু খুৰীয়া নতুনত্ব এটা কিবা কৰিবলৈ চেষ্টা কৰিলোঁ বাকী ৰাইজে শুনিব এটা প্ৰচেষ্টা আপোনালোকে শুনিব মৰম দিব আশীৰ্বাদ কৰিব মানে আগতে মনিষা প্ৰডাকশ্যন প্ৰথম লঞ্চ কৰোঁতে মই মনিষা টাইটেল চংটো কৰিছিলোঁ আৰু তেনেকৈ মোক এনে আগতে মোৰ নিজৰ প্ৰডাকশ্যনৰ গান গীত আছে বহুতকেইটা গান কৰা হৈছে আৰু সেইটোৱে এই মুক্তিখনত মই এইটোকে ক'ব বিচাৰিছোঁ যে এই গীতটো যেন অসমৰ ৰাইজে আঁকোৱালি লয় আশীৰ্বাদ দি আমাক যেন আগবঢ়াই যোৱাত সহায় কৰে অনাগত দিনত মনিষা প্ৰডাকশ্যনৰ দ্বাৰা কিবা যোগাত্মক পদক্ষেপ আপোনালোকে ল'ব নেকি নিশ্চয় ল'ম আমি সেই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ হয় আমি আৰু কাম কৰি যাম সঁচাকৈ মই অতি সুখী হৈছোঁ সকলোৱে নিজ নিজ মন্তব্য প্ৰকাশ কৰিছে আৰু সীমান্ত সম্ৰাটৰ যি গীত সেই গীত তেওঁ আমি অতি ভাল পাইছোঁ তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে তেখেতৰ ভৱিষ্যতে আগুৱাই যাব এই আশা আৰু মনিষা প্ৰডাকশ্যনৰ সেইদৰে আমি যথেষ্টখিনি আগবঢ়াই দেখিছোঁ আৰু ভৱিষ্যতেও যাতে এনেকৈ আগবাঢ়ি যায় সেইবাবে আমি আশা তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট অসম টুডে।